তেওঁৰ ভাল গুণ এটাই খুব মৰমীয়াল সঘনাই কৈ থকা বেয়া গুণ হৈছে নিজৰ স্বাস্থ্যটোৰ কথা নাভাবে মোৰ বাচ্চাকেইটাক মই শুকুৰবাৰে আজি মছজিদলৈ যা বুলি মই কৈয়ে নাপালোঁ তাইহে পঠাই দিয়ে গাড়ীত যিটো আপুনি দেখিলে আল্লাহ লগা আছে এইফালে গণেশৰ মূৰ্তি এটা আছে হা যে আমি মুছলমানৰ শত্ৰু সৰ্বানন্দ সোণোৱাল আপোনাৰ ঘৰতে একেলগে লাঞ্চ কৰিছিলে লাঞ্চ ডিনাৰ মানে খোৱাৰ সময় আছিলে কেইবাবছৰ আগত যদি আপুনি যায় অসম বিধানসভাত বহুত গৰিয়াই মেলি আমি দেখা পাইছোঁ চৰকাৰখন আহা কিমান দিন হ'ল এতিয়া আমাৰ ঘৰ এটা বনালে নিশ্চয়তো সোমোৱাৰ পিছত একেদিনত ঠান ঠিক নালাগে দাদা ৱেলকাম টু নন পলিটিকেল পডকাষ্ট ধন্যবাদ প্ৰথমতে মই আজি ইয়াত আহি পিনে আমাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা দিছোঁ আৰু লগতে আগন্তুক আমাৰ ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ আৰু আজি ইয়াত আহি যথেষ্ট ভালো লাগিল আহিম বহুত দিন প্লেন কৰিলোঁ কিন্তু প্লেনটো কৰাৰ মাজতো মাজে মাজে আহাৰ বিশেষ অসুবিধা কাৰণে থাকি গ'ল কিন্তু আজি এটা সিদ্ধান্ত লৈছিলোঁ বোলে নাই আজি যাম আজি সেইকাৰণে মোটামুটি আজি দুপৰীয়াৰ পৰা মোবাইলটোৱে অফ কৰি ৰাখিছিলোঁ যে আজি তাতে যামেই বেলেগ ক'তো নাযাওঁ থেংক ইউ এইটো হতে আজি ইয়ালৈকে আহিছোঁ প্ৰথমতে কি খবৰ ভালে আছে বাকী ঠিকে আছোঁ মোটামুটি ঠিকেই চলি আছোঁ আৰু ভালে চলি আছে গোটেইখিনি নৱবৰ্ষ কেনেকৈ পাৰ কৰিলে নৱবৰ্ষ মানে কি বছৰটো আহিব যাব কিন্তু নৱবৰ্ষ এটা আমাৰ কাৰণে বিশেষকৈ মোৰ কাৰণেও এটা বাহানা তাৰমানে নৱবৰ্ষ বুলি ক'লে বিশেষকৈ ল'ৰা ছোৱালীকেইটাক অলপ লৈ ফুৰাই লৈ যাব দেখা লৈ পেলাই সেইটো এটা মই এটা ভাল সুবিধা পাওঁ সুবিধা এনেকুৱা পাওঁ মোটামুটি মই ৩-৪ মাহৰ কাৰণে ডাঙৰ এটা গেপ পাওঁ ৩-৪ মাহৰ কাৰণে ডাঙৰ গেপ এটা পাওঁ কাৰণ কেলৈ পিকনিকত যাওঁ জেগা বা পৰিয়ালৰ মানুহখিনি লৈ গুচি যাওঁ আৰু সিহঁতৰ নিজে অকণ এনজয় কৰে এনজয় কৰি অহাৰ পিছত তেতিয়া কমচে কম তেতিয়া মোক 2-3 মাহ দিগদাৰ চিন্তা নকৰে এই এনেকুৱা ধৰণৰ সুযোগবোৰ মাজে মাজে মই লৈ থাকোঁ আৰু সেই সুযোগবোৰকে লৈ পিনে আকৌ মই মাজতে এখন গেপত নিজৰ কামখিনি কৰি পেলাওঁ মানে সুযোগ লোৱাত আপুনি এক্সপাৰ্ট মানে সুযোগ লোৱা কি এক্সপাৰ্ট নহয় তাৰমানে কি সময় যিটো বাধ্য কৰায় কাৰণ আজিকালি ল'ৰা ছোৱালীবোৰ টেঙৰ আজিকালি ছ'চিয়েল মিডিয়া চব থাকে অমুকত গৈছে তমুকত গৈছে আৰু মই সেইকাৰণে কি কৰোঁ কিছুমান এনেকুৱা জেগা বাছি থৈ দিওঁ যিটো জেগাত গ'লে সিহঁতেও ভাল পায় চাই ওচৰে হওক বা দূৰেই হওক আৰু প্ৰায় পিকনিকবোৰ যাব গ'লে এনেকুৱা জেগাও বাছি লওঁ যিটো মই সদায় আৰম্ভণি কৰি লওঁ যে তালৈ নাযাওঁ বহুত ভিৰ বহুত জাম বা এনেকুৱা ধৰণৰ আছে নেগেটিভখিনি বেছিকৈ কৈ লওঁ যেন সিহঁতক যাবলৈ আমুৱাই আৰু মই এনেকৈ কাৰণ কেলৈ আজিকালি যিটো পিকনিকত যাম বুলি ক'লে যিটো ট্ৰেফিক জাম যিটো হেৰি হয় বা যিটো পৰিৱেশ সেইবোৰ একচুৱেলি সঁচাকৈ যে ক'বলৈ তেনেকৈ বা পৰিয়াললৈ বা ল'ৰা ছোৱালীলৈ যাবলৈ অকণ দিগদাৰ হয় এনেকুৱা কিছুমান জেগাত আছে যিবোৰত গৈ পিনে পৰিয়ালৰ লগত বা অলপ ফুৰাই সিহঁতৰ মনটো ভাল লগাই আহিলে তেতিয়া সিহঁতক অলপ ভাল পায় তেতিয়া এইবাৰ ক'ত গৈছিলে এইবাৰ এই আমাৰ নাৱত ফটো এটা দেখিলোঁ চান্দুবৰি এই ভিতৰৰ ফালৰ পৰা এটা তাৰপিছত গাঁওখনত গৈছে এই গাঁওখন ধুনীয়া জেগা কিন্তু চবতকৈ এটা কথা ভাল কথা সুধিলে গাঁওখনে মই ৱাইফক তেতিয়া মই কৈ নিয়ে গৈছিলোঁ গাঁওখন যেতিয়া আমাৰ মিৰ্জাৰ চাৰিআলিৰ পৰা যিটো চান্দুবি ৰাস্তাত আমি গ'লোঁ তাৰপৰা বিশেষকৈ দেখি পিনে ইমান ভাল লাগিলে গোটেই গাঁওখন আপোনাৰ গাৰো সম্প্ৰদায়ৰ পৰা আপোনাৰ ৰাভা সম্প্ৰদায়ৰ সেই মানুহখিনি বেছিকেলি প্ৰত্যেকৰ দুৱাৰ মুখত এটা এটা টেংকি দেখা পালোঁ টিঙৰ দেখিছোঁ যে প্ৰত্যেক দুৱাৰ চাই দোকানী হওক চাই ঘৰ হওক লাগে কিবা পাব্লিক প্লেচেই হওক আৰু ক'তো এটা মই কুটা এটা দেখা নাপালোঁ বাওঁ পিনে সোঁ পিনে কোনো ফালে আনকি কাষত থকা পথাৰকেইখনো চাফাকৈ ৰাখিছে আৰু সেই জেগাখিনি গৈ নিজকে কিবা এটা এনেকুৱা লাগিল যে আমি কি কৰি আছোঁ যিহেতু আমাৰ দুৱাৰৰ মুখতো জাবৰ মাৰিবলৈ GMC মানুহকেইটাক আমি ধৰা মোৰ কথাই কওঁ আমি ফোন মাৰোঁ কিন্তু সেই গাঁওখনত GMCও নাই কিন্তু সেই GMC নোহোৱা গাঁওখনত এনেকুৱা এটা পৰিষ্কাৰকৈ ৰাখিছে যিবোৰ দেখি নিজকে অকল লাজ অনুভৱ কৰিছোঁ কিন্তু সেই এইবাৰ পিকনিকে কিন্তু মোক সেইটো এটা ডাঙৰ এটা অভিজ্ঞতা দিলে এইবাৰ পিকনিক এই বস্তুটো বহুত সঁচা যে আমি নিজৰ ঠাইখন বহুত পৰিষ্কাৰ কৰি ৰাখিব লাগে কিন্তু আপুনি যিটো কথা ক'লে মোৰখিনি মই GMCক ফোন কৰি ল'বলৈ আমি মানুহবোৰ এনেকুৱা এলেহুৱা হৈ গৈছিলোঁ মানে সেইটোৱে কথা তাৰমানে কি আমি বিশেষকৈ আমি গুৱাহাটীবাসী এটা ধাৰণা হৈ গৈছে আমি GMC টেক্স দিছোঁ চুইপাৰ আহিব তেওঁলোকে চাফাই কৰ্মী আহিব চাফা তাফা মাৰিব তেওঁলোকৰ দায়িত্ব কিন্তু কথাটো হ'ল সেইটো এটা বেলেগ সুকীয়া কথা কিন্তু যেনেকৈ আমি ভাত বনাই চৰুটো বাচন বৰ্তন কিয় আমি ধুই দিলোঁ আমি চাফাই কমিটিত মাতি আনি নকৰাওঁ কিন্তু ঘৰৰ দুৱাৰমুখটো কৈ পিনে এজন GMC মানুহলৈ কিয় অপেক্ষা কৰিব লাগে আগতেতো গাঁৱৰ পদূলি মুখটো আৰু গাঁৱৰ দেখিছিলোঁ আমাৰ ঘৰৰ এটা সময়ত চাফ চিকুণকৈ ঝাৰু তৰু মাৰি মুচি একদম লিপিতে ধুনীয়াকৈ থৈছিল আজিকালি দেখিছোঁ গুৱাহাটীৰ মানুহ তাৰমানে GMC বিধায়ক সন্মুখলৈ গেটৰ মুখতো ঝাৰু নামাৰে এটা আধুনিকতা এটা পৰিচয় হৈছে ঝাৰু পাত
এটা লাজ পোৱা হৈছে তাৰমানে কিন্তু সকলো বস্তু তাৰমানে চৰকাৰলৈ বা কাৰোবালৈ বাট চাই থাকিলে সেইটো নহয় কিন্তু নিজৰ গলিটো বিশেষকৈ মই কাৰণ কেলৈ এইটো মই কাকো উদ্দেশ্য কৰি কোৱা নাই যে কাৰোবাক উদ্দেশ্য কৰি কৰিছোঁ কিন্তু বিশেষকৈ মই এইটো কাৰণে ক'বলৈ মই বাধ্য হৈছোঁ যিটো মই পৰিৱেশ দেখা পাই আহিলোঁ যিটো মোৰ অভিজ্ঞতা হ'ল মই ৱাইফক কৈছোঁ যে এনেকুৱা এখন গাঁৱত ভিতৰুৱা গাঁৱত যে কোনো ক'ব লগা নাই একো ক'ব লগা নাই তেওঁলোকে নিজৰ ঘৰৰ পৰা দোকানৰ পৰা আনকি ক'ৰবাত যদি পাব্লিক টয়লেট আছে টয়লেটটো আগতো এটা ড্ৰাম এটা ধুনীয়াকৈ এটা কালাৰ কৰি বান্ধি থৈছে তাতে কোনোফালে বা লেফ্টে বাওঁৰে সোঁৱে কোনোফালে এটা কুটা এটা মই দেখা নাপালোঁ তাতে কয় নিজৰ এটা বস্তু পেলাম বুলি নিজৰে এটা শংকাবোধ হৈছে শংকাবোধ হৈছে যে তাৰপিছত মোৰ নাই এনেকুৱা ধৰণৰ মানুহবোৰ সঁচাকৈ দেই আৰু সেইকাৰণে কিছুমান গাঁৱে কিছুমান দে কয় সঁচা আৰু সেই চাফ চিকুণতে কিন্তু বহুতখিনি গাঁৱৰ যিটো চৰিত্ৰ যিটো ভূমিকা তেওঁলোকৰ চিন্তাধাৰা কিন্তু ফুটি উঠে আচলতে সমাজখনৰ 100%। আৰু দিনটো কেনেকৈ বিজি থাকে এতিয়া দিনটো মানে কি অলপ ব্যক্তিগত কাম নিজৰ কামত অলপমান ইফাল ইফাল কৰি থাকোঁ তাৰ মাজতে মাজে মাজে আকৌ ৰখি থাকোঁ আজি কিন্তু বিশেষ কৰা নাই আজি যোৱাকালি বৰষুণ দিলে মই সৰুটোক স্কুলত থৈছোঁ থৈ পিনে ক'লোঁ আজি বহুত ঠাণ্ডা পৰিছে ঠাণ্ডা পৰিছিলোঁ ৱাইফক কৈ পিনে আজি মোটামুটি 9টা বজাত এখন চিনেমা লগাই পিনে মই বহি আছোঁ আজি চিনেমাখন লগাই পিনে মই কিন্তু ক'লোঁ নহয় আগতে সুবিধা পাতি চিনেমাখন তাৰমানে চাই পিনে আজি ধুনীয়াকৈ 12টা বজাত কাৰণ যিহেতু মোৰ আজি 5টা বজাত ইয়াতে আহিব লগা আছে মই সেই চিনেমাখনৰ পৰা আৰম্ভণি কৰিছোঁ আজি কাৰণ চিনেমাখন ৰাতিপুৱা লগে 12টাত শেষ হ'ল 12টাত শেষ হৈ পিনে মই তাৰপিছত ধুনীয়াকৈ গা পা ধুই পিনে তাৰপিছত আকৌ মোবাইলটো অফ কৰি মই এটা সময়লৈ ৰাখি দিছোঁ মই 4টাৰ আগত মই ৰেডি হৈ তালৈকে গুচি যাম আজি চিনেমাখনৰ মই যাত্ৰা আৰম্ভ কৰিছোঁ ইয়ালৈকে অহালৈকে আজি কি চিনেমা চাইছোঁ ভুল বুলায়া বুলি এখন 3 এখন আছিলে ধুনীয়া লাগিছিলে এইকাৰণে চাই পিনে বোলে নাই আজি যাত্ৰা ইয়াৰ চিনেমাৰ পৰাই আৰম্ভ কৰোঁ আজি সেনেকৈ ধৰণৰ আমি দুজনে গৈছিলোঁ চাবলৈ দুদিনমান পিছত সিদিনাই গৈছিলোঁ আমি চাবলৈ বুলবুলে ন কিন্তু ভাল লাগিলে চিনেমা চাই মই ভাল পাইছোঁ কিন্তু এটা বস্তু ন'টিছ কৰি যে চিনেমা চাই কিনে আপোনাৰ হাইট আৰু বেছিকৈ আজি ওলাই আহি আছে এই চিনেমাটোৰ পৰাই ন চিনেমাটো চালে বহুত হাঁহিবই লাগিব তাৰমানে বহুত এনেকুৱা ইণ্টাৰেষ্টিং কাহিনী আছে বহুত ইণ্টাৰেষ্টিং কাহিনী চিনেমাখনো অলপ ভাল লগা আৰু সেইকাৰণে বোলো নাই আজি দিনটো সেইকাৰণে একদম যোৱাকালিয়ে প্লেনিং যে মই ৱাইফকো কোৱা নাই যে ক'ত যাম মোক কৈছে ৰাতিপুৱাতে চিনেমাখন লগাই লৈ গ'লে মই কৈছোঁ বতৰ ঠাণ্ডা সেইকাৰণে চিনেমাখন লগাই লৈছোঁ কিন্তু মোটামুটি মোৰ ইফালে আৰু এঘণ্টা টাইম মেকআপ হৈ গ'ল ওলাই গ'লে ঘূৰি নাহিম আকৌ ফোনটো কৰিম আজি আহিব নোৱাৰিম আকৌ লাজ পাম বোলে আজি নাই চিনেমাৰ পৰাই আৰম্ভ কৰোঁ আজি ঘৰত চিনেমাৰ পৰাই আৰম্ভ কৰি তেনেকৈ আজি সোমাই থাকিলোঁ আপুনি বহুত বিজেপি পুৰণা কৰ্মী বুলি ক'ব পাৰি আপোনাক বহুত পুৰণা কৰ্মী আমি বহুত কথা পাতিম তাৰমানে বিজেপিৰ জাৰ্ণিটো আপুনি অকণমান যদি কয় তাৰপিছত কথাখিনি আমি আগবঢ়াম লাহে লাহে চব বিজেপি জাৰ্ণিটো বুলি ক'ব গ'লে একচুৱেলি কিছু সময় আমি কৰিছোঁ যে পুৰণা নতুন বুলি ঠিক তেনেকৈ কথা নহয় যিখিনি সময়ত সোমাব লাগে তেনেকৈ আহিলোঁ আৰু সেইমতে কামখিনি যথেষ্টখিনি কৰিলোঁ আৰু বিশেষকৈ বিজেপি দলত সোমাই যথেষ্টখিনি মোৰ এটা অভিজ্ঞতা হ'ল কেনেকুৱা ধৰণৰ আৰু অভিজ্ঞতা মানে কেনেকুৱা ধৰণৰ হ'ল বিজেপি দলত মই সোমাইছিলোঁ এটা বিশেষ উদ্দেশ্য লৈ আৰু মানুহে বোলে কয় কিছুমান মানুহে কয় সাহিত্যিকে কয় বহুত ধৰণে কয় বোলে শিক্ষাৰ বোলে অন্ত নাই শিক্ষাৰ যিটো অন্ত নাই কাৰণ কেলৈ ব্যৱসায়িক শিক্ষাখিনিতো হ'ল বাকী আনুষংগিক যিখিনি শিক্ষা আছে মই কৈছোঁ নাই ৰাজনীতি এটা শিক্ষা এটা ল'ম মানুহে কয় যে ৰাজনীতি বহুত বেয়া বহুত হেৰি তালৈ যাব নালাগে কৰিব নালাগে এনেকৈ বহুত বিভিন্ন ধৰণে কথা কয় কিন্তু মই ভাবিলোঁ নাই এতিয়া ইয়াৰ জুতিটো এবাৰ লৈ চাওঁ জুতিটো ল'ব চাওঁ কাৰণে তেনেকৈ দলৰ মাজত আহিলোঁ আহি পিনে এইটো 2013 চনৰ কথা 13 চনত আহি পিনে তেনেকৈ আহি পিনে সৰ্বানন্দ সোণোৱালৰ তেখেতৰ লগত হেৰি কৰি তাৰপিছত মই যোগদান হ'ল হোৱাৰ পিছত তেতিয়াৰ পৰা কিছু দায়িত্ব লৈ পিনে কামখিনি কৰি থাকিলোঁ যথেষ্টখিনি ভাল লাগিছিল তেতিয়া আমাৰ কাৰ্যালয়টো আছিল আপোনাৰ হেঙাৰবাৰী তেতিয়া আমি গোটেইখিনি মানুহ আমি বহোঁ আড্ডা মাৰোঁ তেতিয়া আমাৰ যি হ'ল আজি তেওঁ মন্ত্ৰী বিধায়ক তেতিয়া আমাৰ পাৰ্টি অফিচৰ কাষতে কোণাতে এখন বাইদেউৰ গাড়ী চাহ হোটেল এখন বেঞ্চ এখন আছিল তাতে তেতিয়া আমি সকলোবোৰে আড্ডা মাৰোঁ এনেকুৱা লাগে তাৰমানে ঘৰৰ এটা পৰিয়াল গোটেইখিনিতে আৰু বিজেপিত চবতকৈ মই এটা ভাল পাইছোঁ যিখিনি মানুহৰ যিখিনি আন্তৰিকতা আৰু যিখিনি ভাৱধাৰা চিন্তাধাৰা এইখিনিয়েতো মোক বেছি তাৰমানে আঁকোৱালি পেলালে আৰু মোৰ জীৱনত এইটো নহয় যে মই কোনোবা অন্য দলত সোমাইছিলোঁ কৰিছিলোঁ তেনেকুৱাও নহয়
কিন্তু গতানুগতিক মোৰ কিবা চাই থকাৰ কাৰণে যে নাই এইটো দলত সোমাই পিনে মই শিকিবৰ কাৰণেহে আচলতে মই দলটোত সোমাইছিলোঁ আৰু তেনেকৈ মই কাম কৰা যথেষ্টখিনি সুযোগো পাইছোঁ আৰু দলে সেনেকৈ সুযোগখিনি যথেষ্টখিনি মোক দিছিলে তেনেকেই আহিলে তাৰমানে তেনেকৈ আহিলে আপোনাৰ ফেচবুকত মই এটা ফটো চাইছিলোঁ সৰ্বানন্দ সোণোৱাল আপোনাৰ ঘৰতে একেলগে লাঞ্চ কৰিছিলে লাঞ্চ বা ডিনাৰ মানে খোৱাৰ সময় আছিলে আপুনি ফটো দিছিলে একেলগে যে আমি আহাৰ গ্ৰহণ কৰিলোঁ বুলি এনেই নৰ্মেলি চিয়াম এজনে কাৰোবাৰ ঘৰত যাই লাঞ্চ কৰাটো ইমান সহজ কথা নহয় অকণমান যদি কয় আপুনি সেই কথাটো যে মই সুধিব বিচাৰোঁ চব তাৰমানে কি আপুনি যিখনৰ এটা ফটোখনৰ এটা কথা কৈছে ঠিক তেনেকুৱা নহয় যে তেওঁ মুখ্যমন্ত্ৰী তেওঁ তেখেতে আপোনাৰ কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা অৱস্থা ৰিচেণ্টলি তেখেতৰ আৰু এইটো আপোনাৰ হৈছে মোৰ ৱাইফৰ ঘৰত এটা কিবা এটা তেনে অকেজন এটা আছিলে আৰু তেখেতে আহিছিলে তেখেতে অকল নহয় আমাৰ বিভিন্ন দলীয় কাৰ্যকৰ্তাসকল আহিছিলে আমাৰ বেলেগ বেলেগ লোকসকলো আছিলে ঋষিদাও আছিলে ৰূপম দাহঁত আছিলে মই লক্ষ্য কৰোঁ তেনেকৈ যথেষ্টখিনি আছিলে তেওঁলোকে তেনেকৈ এটা গেট টুগেডাৰ নিচিনা এটা পাৰ্টি এটা আছিলে জাষ্ট তেনেকৈয়ে এটা হৈছে এইটো নহয় যে কিবা ৰাজনৈতিক কিবা এটা উদ্দেশ্য বা তেনেকুৱা ধৰণৰ নহয় যে তেখেতে আহিছে বা খাইছে তেনেকুৱা আমি লগালগি প্ৰায় মই হৈয়ে থাকোঁ আৰু তেনেকৈ উদ্দেশ্যপ্ৰাণিত কোনো বস্তু নহয় তাৰমানে এইটো এটা 2013 চনত বিজেপিত সোমাইছিলে যে এজ এ মুছলিম বুলি আজিও অকণমান বিজেপিত পিছ পৰি আছে যেন লাগি আছে নে অনুভৱ হৈছে নে কেতিয়াবা চক কাৰণ কেলৈ মই প্ৰথম কথাটো হ'ল যিটো বিজেপিত মুছলমান বুলি পিছ পৰি আছে নেকি কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন মই যথেষ্টখিনি মই আমাৰ বা সংবাদ মাধ্যমৰ পৰা তেনেকৈ দেখা পাই থাকোঁ কিন্তু একচুৱেলি মই প্ৰথমতে ক'ব যাওঁ মুছলমান শব্দটোৱেই একচুৱেলি গ্ৰহণযোগ্যটো নহয় মই প্ৰথমেই ক'ব যাওঁ কাৰণ মই এইটোলৈ কিছুমান মাজে মাজে বেয়াও পাইছিলে কাৰণ মই কৈছোঁ যে মুছলমান এটা শব্দ এতিয়া চাগে আপুনিও চাগে ভাবিছে এখেতে কি মুছলমান এটা কি কয় শব্দ ক'লে কিন্তু মই এইটো নহয় যে মই ইছলাম ধৰ্মী লোক কাৰণ কেলৈ মই ক'ব বিচাৰোঁ মই এজন ইছলাম ধৰ্মী লোক মই জাতিগত মই অসমীয়া গোষ্ঠীগত মই গৰীয়া মই আমাৰ ভাৰতীয় এতিয়া মুছলমান শব্দটো এটা চলিত এটা আপোনাৰ সমাজত এটা শব্দ কিন্তু এইটো নহয় যে মুছলমান লোক ক'লে যে ইছলাম বুজায় সেইটো নুবুজায় কাৰণ কেলৈ এইটো আমাৰ এটা পাৰম্পৰিক এটা শব্দ একচুৱেলি মুছলমান আৰু ৰাজনীতিৰ লগত মুছলমানৰ কোনো সম্পৰ্ক নাই কাৰণ কেলৈ আমাৰ যদি মুছলমান বুলি যিহেতু কৈ থাকে আৰু সেইটো মই এটা বেলেগ ধৰণৰ ক'ব নাযাওঁ কাৰণ কেলৈ নহ'লে আমাৰ ইছলাম ধৰ্মী লোকসকলে ভাবি কৰে যে এখেতে আকৌ কি কথা কৈছে কিন্তু কথাটো হ'ল মুছলমানৰ লগত ৰাজনীতিৰ লগত কোনো সম্পৰ্কই নাই কাৰণ আমাৰ ইছলামৰ যিটো 5টা যিটো মূল মন্ত্ৰ আৰু সেই মূল মন্ত্ৰতে সেই আমাৰ যিটো আল্লাহ বুলি কওঁ বা গড বুলি কওঁ বা যি নৈছে নকওঁ তেখেতৰ যিখিনি বাণী বা তেখেতৰ যিখিনি আমাৰ 5টা যিটো স্তম্ভ দিছে সেই 5টাৰেহে আমাৰ আচল অংগ কিন্তু এই সমাজত চলি থকা ৰাজনীতি এটা ব্যৱস্থাহে এইটো ইছলামৰ এটা কোনো ব্যৱস্থা নহয় ৰাজনীতিটো যে এটা ইছলামৰ এটা ব্যৱস্থা হৈ কেনে ৰাজনীতিত আমাৰ মুছলমানে স্থান পাব লাগে মই ভাবোঁ যে সেইটো কোনো তাত তেনেকুৱা দৃষ্টিত নপৰে এটা বস্তু আপুনি মোক আহাতে কৈছিলে কথাটো আমি ডিছকাছ কৰিছিলোঁ যে আমি মুছলমানৰ শত্ৰু গৰীয়া হওক বা আমাৰ যিটো মুখ্যমন্ত্ৰীৰ ভাষা মিয়া বুলি কয় তো আমি বোলে কাৰো ই নহয় তাৰমানে আমি চবৰ শত্ৰু কথাটো অকণমান যদি কয় কিয় আমি তাৰমানে চবৰ কিয় শত্ৰু আমি চব মই আপোনাক মই কৈছিলোঁ নে আগতে এবাৰ প্ৰথমতে আৰম্ভণিতে মই কৈছিলোঁ যে ৰাজনীতিত মানুহে এইটো কাৰণে সোমাইছিলোঁ যে মই জ্ঞানৰ কাৰণে আহৰণৰ কাৰণে কোনো বিধায়ক মন্ত্ৰী বা তেনেকুৱা ধৰণৰ হোৱা বা লালসা পাইছে অহা নাই দলীয় দায়িত্ব দিছিল কাৰণ কেলৈ দলীয় দায়িত্ব দিয়াৰ ফলত যথেষ্টখিনি মই জ্ঞান আহৰণ কৰিছোঁ আৰু তাৰ বাবে মই আমাৰ শীৰ্ষ নেতৃত্বক মই ধন্যবাদো দিছোঁ কাৰণ কেলৈ মই নকওঁ যে যথেষ্টখিনি জ্ঞান যিখিনি সূক্ষ্ম জ্ঞান যিখিনি পাইছোঁ আৰু যিখিনি মই দেখিলোঁ কাৰণ কেলৈ কিছুমান কথা ক'বলৈ কিছুমান মানুহ লগ পাবলৈ এটা মঞ্চৰ প্ৰয়োজন আৰু সেই মঞ্চৰ জৰিয়তে সেই মানুহবোৰক লগ পোৱা যায় আৰু বিশেষকৈ আমিও সৰুৰ পৰা দেখা পাই আহিছিলোঁ যেনেকৈ এতিয়া মই প্ৰথমতে ক'ব যাওঁ যেনে UMF বুলি এটা দল গঠন হৈছিল তেতিয়া তেওঁলোকে অসম আন্দোলনৰ বিৰোধ কৰিছিল আপোনাৰ NRCকো বিৰোধ কৰিছিল বৰপেটা এটা ডাঙৰ গণ্ডগোল হৈছিল তেতিয়া মানুহ মৰিছিলে তাৰপিছত আমচু গঠন হ'ল তাৰপিছত যথেষ্টখিনি আমচুৰ বেনাৰত বিধায়ক মন্ত্ৰী বিধায়কৰ পৰা MA MP হ'ল কিন্তু আজি সেই মানুহখিনি কাক লৈ মন্ত্ৰী MLA হ'ল কাৰণ কেলৈ এই বিশেষকৈ মই যদি ক'ব যাওঁ সেই যিখিনি সংখ্যালঘু যিটো আমি শব্দটো কওঁ যিখিনি গাঁৱৰ দৰিদ্ৰ মানুহ মোৰ হিচাপত মই যদি ক'ব যাওঁ একদম ভিতৰৰ অঞ্চলৰ সংখ্যালঘু নহয় যি ভিতৰৰ অঞ্চলৰ যিখিনি ডাল দৰিদ্ৰ মানুহ যিখিনি মানুহ দিন হাজিৰা কৰি চলে এই মানুহখিনিক ৰাজনীতি কৰিতো তেওঁলোকে মন্ত্ৰী বিধায়ক হ'ল 100% আৰু তেওঁলোকে মন্ত্ৰী বিধায়ক ঠিকেই হ'ল
কিন্তু মন্ত্ৰী বিধায়ক হোৱাৰ পিছত তেওঁলোকে সেই মানুহখিনিৰ প্ৰতি কি কৰিলে একোতো নকৰিলে সেই মানুহখিনিৰ প্ৰতি যিটো দায়বদ্ধতা আছিলে কিন্তু তেওঁলোকক সেই আল্লাহৰ কথা কৈ যে আল্লাহৰ ওপৰত কথা গোটেইখিনি কৈ বা কংগ্ৰেছক অমুক কৰিব লাগে তমুক কৰিব লাগে এনেকৈ কৈ তেওঁলোক মটিভ্ৰম কৰি পিনে গোটেই কৰিলে আৰু এই তাৰিখত তেওঁলোকে কি নকৰিবলৈ NRCটো তেওঁলোকৰ নামটো বাংলাদেশী কৰি থৈ দিলে ডি ভোটাৰ কৰি থৈ দিলে যাৰ কাৰণে তেওঁলোকে কম হাৰাশাস্তিৰ সন্মুখীন হৈছিল নেকি যথেষ্টখিনি সন্মুখীন হৈছিল এই কিন্তু কথাটো হ'ল এইটো মই কোৱা কথা নহয় কাৰণ কেলৈ বহুতে বিভিন্ন ধৰণৰ কয় বা এইটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন মতে NRC বা এনেকুৱা ধৰণৰ হৈ আছে যি পন্থাই যেনেকৈ নহওক কিন্তু এই ডি ভোটাৰ বোলা যিটো শব্দটো আহিছিলে যদি আজি আপোনাক মই ক'ব যাওঁ এই 16 চনৰ BJP নেতৃত্বাধীন চৰকাৰ অহাৰ পিছত ডি ভোটাৰ শব্দটো শুনা পাইছে নেকি ক'ৰবাত বিশেষকৈ সংখ্যালঘুৰ নামত বোলে এইটো অত্যাচাৰ কৰা গৈছে এনেকৈ কৰা নকৰা কিন্তু কংগ্ৰেছৰ সময়ত ডি ভোটাৰ এটা মই যিখিনি বুজি পাওঁ এটা ডাঙৰ পলিচি আছিল কাৰণ তেওঁলোকৰ মই তেনেকুৱা মানুহ লগো পাইছোঁ কাৰণ কেলে মাইনৰিটি জেগাত মুছলমান জেগাত যিবোৰ ভিতৰ অঞ্চলত কাৰণ পৰিয়ালবোৰ যথেষ্ট ডাঙৰ কাৰণ কিয় যদি 5জন ভাই ককাই আছে তেওঁলোকৰ গোটেইখিনি সৰ্বমুঠ মিলাই 20জনমান হৈ যায় ল'ৰা ছোৱালী মিলাই এই 20টাক মোটামুটি 2জনমানক মই দেখিছোঁ ডি ভোটাৰ কৰি থৈ দিছিলে কংগ্ৰেছে বাকী 18টা ভোটৰ লালসাত এই দুটা মানুহক যদি আপোনাৰ ডি ভোটাৰ কৰি থৈ দিয়ে হ'ব নেক্সট চৰকাৰ আহিলে কৰি দিম অমুকটো আহিলে কৰি দিম তত চিন্তা আমি চৰকাৰ কংগ্ৰেছ আছে তত টেনশ্যন ল'ব লগা নাই একো লগা নাই খালি খালি চৰকাৰ ভোটটো খালি কংগ্ৰেছক দিবি সেই দুটাই তাৰমানে 18টাক তাৰমানে কণ্ট্ৰল কৰি ৰাখিছিলে তেনেকৈ এই ডি ভোটাৰৰ নামত কংগ্ৰেছে এটা সময়ত কিন্তু এটা সুন্দৰ ৰাজনীতি কৰি আছিলে আৰু বিশেষকৈ আমাৰ এটা ৱাকআপ বৰ্ড আছিলে ৱাকআপ বৰ্ডটোৰ এটা কংগ্ৰেছৰ এটা ডাঙৰ এটা সম্পত্তি আছিলে বিশেষকৈ মুছলমানসকলৰ আৰু সেই ৱাকআপ বৰ্ডৰ কথালৈ এৱাৰনেছটো কি কৰিলে আজি বিশেষকৈ আমাৰ দুজনমান মন্ত্ৰী আছিলে বিধায়ক আছিলে সেই মন্ত্ৰীকেইটা চেয়াৰমেনজন আছিলে তেওঁ এতিয়া MPও আছিলে এইবাৰ তেওঁ টিকেট পোৱা নাই কিন্তু ৱাকআপ বৰ্ডৰ সম্পত্তিটোলৈ তেওঁলোকে কি কৰিলে মুছলমানৰ কাৰণ কি সেই যিবোৰ নিৰীহ মানুহ আছিলে আজি তাৰিখত কিছুমান বস্তু আমি চাওঁ কিছুমান জেগাত আজি তাৰিখতো কিছুমান বাচ্চা বিশেষ কিছু সংখ্যক বিশেষকৈ মই নকওঁ চব আজি গুৱাহাটীত ছাদ ঢালাই কৰিব লগা হ'লে কিবা ঘৰ সাজিব লগা হ'লে কেঁচুৱাত আনি শিলৰ দমৰ ওপৰত বালিৰ ওপৰত বহাই থৈ দিয়ে তেতিয়া এইবোৰ দেখিলে দুখ লাগে কিন্তু ইয়াৰ কিন্তু মেইনলি মই যদি ক'ব যাওঁ আজি তাৰিখত আপোনাৰ কিছুমান মানুহৰ যিবোৰ মানুহ সেইখন সমাজত বাস কৰে যিখিনি মানুহেই ধৰক কোনোবা ডক্টৰ বা ইঞ্জিনিয়াৰ বা ব্যৱসায় কৰি ভালকৈ ওলাই আহিছে কিন্তু মই তেওঁলোককে দোষাৰোপ কৰিব বিচাৰোঁ কাৰণ কেলৈ তেওঁ ব্যক্তিগত নিজৰ চিন্তাধাৰা ভাবি পিনেহে তেওঁ গাঁওখনৰ পৰা ওলাই আহিলে কিন্তু তেওঁ ওলাই অহা যিখন গাঁৱত সেই গাঁওখিনিৰ পৰা তেওঁ কিমান দায়বদ্ধ মোৰ অলপ সন্দেহ আছে কাৰণ শিক্ষা যদি এঘৰত গৈ পৰিছে কাৰণ শিক্ষাৰ বস্তুটো এনেকুৱা যিমানেই বিলাবা সিমানেই বস্তুটো শিক্ষিত হৈ উঠি আহিব এইটো নহয় যে শিক্ষাটোত বিলাই দিলে যে তেওঁৰ শিক্ষাটো কমি যাব সেইটোতো নহয় আজি মোৰ নিজৰ গাঁৱৰ কথা কওঁ ছয়গাঁও ভিতৰ অঞ্চলৰ পৰা তাতে যথেষ্টখিনি ভাল ব্যৱসায় বা আদি কৰি ওলাই আহিছে ভাল যথেষ্টখিনি কিন্তু সেই যিখিনি মাজ ৰাস্তা দি গৈছে সেইখিনি মানুহে ওলাই আহিছে ভিতৰৰ মানুহখিনি সেই এনেকৈয়ে আছে কোলাত কেঁচুৱা লৈ পিনে সেই মানুহখিনিতো আজিলৈকে তেনেকৈ ওলাই আহিব পৰা ব্যৱস্থাখিনি হোৱা নাই কাৰণ কেলৈ সেইকাৰণে এইখন চৰকাৰ যেতিয়া আহিলে বিশেষকৈ যথেষ্টখিনি এই মানুহখিনিও কিন্তু সকাহ পাইছে কথাটো আপোনাৰ ঠিকেই আছে কিন্তু ক'লে যে কংগ্ৰেছৰ দিনত এই ডি ভোটাৰ বুলি কৈছিলে কিন্তু বিজেপিৰ কাৰণে দেখোন বহুত ডি ভোটাৰ উঠাই লৈ গৈছিলে আমি দেখা পাই আছিলোঁ নিউজত নাই এতিয়া কথা ডি ভোটাৰৰ যিটো বিজেপিৰ দিনত কাৰণ কেলৈ আপুনি কোনটো দৃষ্টিত ক'ব বিচাৰিছে বুজি পাইছোঁ কাৰণ কেলৈ এটা সময়ত ডি ভোটাৰৰ যিটো হায়েষ্টমেণ্ট এতিয়া কথাটো হ'ল এইটো গোটেইখিনি চিষ্টেমটো মই কি ক'লোঁ ডি ভোটাৰৰ সমস্যাটো কংগ্ৰেছৰ কাৰ্যকালত যদি ট্ৰাংকত যদি তলা মাৰি থৈ নিদিলে হয় আজি এই দশা নহয় এইখিনি সমস্যাখিনি কংগ্ৰেছে কৰি যোৱা আৰু এইখন চৰকাৰ আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনে বিজেপি চৰকাৰখনে এইখিনি কেনেকৈ সুকলমে কামখিনি কৰিব পাৰে সেই ফাইলবোৰ আকৌ সেই তৰাংবোৰ খুলি সেইবোৰ শেষ কৰিবৰ কাৰণেহে কৰি আছে এইটো নহয় যে তেওঁক আকৌ পুনৰ তেওঁলোকক বিজেপি নটিচ দি পিনে কৰি আছে তেনেকুৱা নহয় এই কামখিনি ডি ভোটাৰ বনাই পিনে তাৰমানে কংগ্ৰেছে এটা ট্ৰাংকত থৈ দিছিলে যে অমুকটো পঞ্চায়তত অমুকটো গাঁৱত এইখিনি মানুহ ডি ভোটাৰ ইয়াত থৈ দিছোঁ আৰু সেইখিনি দেখাই পেলাই তহঁতৰ নাম চাম ইয়াত আছে দেই অহাবাৰ তহঁতক ইয়াৰ পৰা একদম আমি ডি ভোটাৰটো নোহোৱা কৰি দিম তহঁতে কিন্তু ভোটটো কিনি দিবি কিন্তু তহঁতৰ বংশ পৰিয়ালে চবকো কৈ দিবি এইটো তাৰমানে এটা সুন্দৰ পলিচি আছিলে এটা কংগ্ৰেছৰ কিন্তু আজি সেইবোৰ মানুহে লাহে লাহে বুজি পোৱা হৈছে যাৰ ওপৰত ডি ভোটাৰবোৰ লাহে লাহে শেষ হৈছে আপুনি মন কৰিছে এতিয়া NRCখন যেতিয়া আপোনাৰ ঘোষণা হ'ল নিশ্চয়তো কিমান সংখ্যক বাদ পৰিল কিমান সংখ্যক সমান নিশ্চয় আপুনিও জানে তাতেতো ক'বলগীয়া একো নাই সেইটো এটা কথা
আমি পডকাষ্টত একদম ঘৰুৱাভাৱে কথা পাতিম হা হা ঘৰুৱা কথা অকণমান নানিলেও ই নহ'ব হা আপোনাৰ গাড়ীতে মই দুটা বস্তু লক্ষ্য কৰিছোঁ হা আপুনি গাড়ীতে আল্লাহো আছে আৰু এই কৃষ্ণৰ ফটোখনো আছে কিয় তাৰমানে অকণমান যদি কয় কথাটো দুটা বস্তু গাড়ীত লগাই থৈ দিছে কিয় নহয় একচুৱেলি গাড়ীত যিটো আপুনি দেখিলে আল্লাহ লগা আছে এইফালে গণেশৰ মূৰ্তি এটা আছে হা তাৰমানে একচুৱেলি এইটো বাবে নহয় কাৰণ কেলৈ মই মানুহটো ধৰ্মটো তাৰমানে মই অলপ বেলেগ ধৰণৰকৈ ভাবোঁ প্ৰথম কথাটো হ'ল মোৰ ৱাইফ কলিতা দীপিকা কলিতা লিখে তেখেতৰ মোৰ ওচৰতে ঘৰ কিন্তু কথাটো হ'ল মই হ'ল এজন ইছলামধৰ্মী লোক এইটো কাৰণে মই নাভাবোঁ যে মোৰ ৱাইফক হিন্দুৰ কাৰণে বিয়া কৰিছে মই গণেশক লগাইছোঁ তেওঁক সন্তুষ্টি কৰে সেইটো নহয় মই এইটো কাৰণে মই লগাই থৈছোঁ কাৰণ কেলৈ মই যে আল্লাহটো লৈ মোৰ হাতখন এফালে থাকিল এতিয়া যিহেতু সুযোগ এটা পাইছোঁ মইতো কৈছিলোঁ আগতে মই সুযোগ বিচাৰি থাকোঁ সেইকাৰণে মই আল্লাহকো পালোঁ গণেশকো পালোঁ ভগৱানকো পালোঁ সেইকাৰণে দুই হাতত দুজনক মই বহাই থৈছোঁ এইকাৰণে মই মানুহজনক এই সুবিধাখিনি যেতিয়া পালোঁ যে কপালে যেতিয়া মোক দিলে আল্লাহকো দিলে ভগৱানক দিলে এই সুযোগটোৰ কাৰণে মই হেৰুৱা নাই সেইকাৰণে দুয়োকে মই গাড়ীতে সংস্থাপন কৰি থৈ দিছোঁ গাড়ীতে থৈ দিছোঁ ধুনীয়াকৈ আসন দি পিনে এতিয়া ঘৰতে পৰিয়াল বা আপোনাৰ সন্তানে ই কৰে কি কৰে হিন্দুৰ কিবা কৰে নে আমাৰ মুছলমানৰ কাম চব তেনেকৈ মোৰ বিশেষকৈ ঘৰখনত তাৰমানে এতিয়া কথাটো হ'ল আমি সংস্কাৰটো বিচাৰোঁ হিন্দু মুছলমান বুলি কথাটো নহয় যে এইটো নহয় যে মই এজন গোড়া মুছলমান হ'বও নিবিচাৰোঁ বা এজন গোড়া হিন্দু হ'বলৈও নিবিচাৰোঁ কাৰণ ধৰ্মটো মই প্ৰথমে কৈছোঁ এটা সুকীয়া বস্তু সমাজটো এটা বেলেগ বস্তু কাৰণ কেলৈ মই আজি যদি মৌলবী হৈ পিনে কৰিবলৈ যাওঁ মোক সেই মৌলবীয়ে মোক নোখোৱায় আৰু মই যদি খাব লগা হয় মোক সংস্কাৰে খুৱাব আৰু সেইকাৰণে মই সেই বস্তুৰ ওপৰত বিশ্বাস নকৰোঁ আৰু বিশেষকৈ মোৰ ঘৰখনত এতিয়া আপুনি তেনেকৈ ধৰণৰ নহয় যে মোৰ ঘৰত পূজা পাতল বা তেনেকুৱা নহয় কিন্তু উৎসৱ যিটো নাহক কিয় চেলিব্ৰেট চব হয় আমাৰ ঘৰত চেলিব্ৰেট চব ধৰণৰ হয় কিন্তু এইটো কাৰণ সমাজত বা দেখাবলৈ কৰিব লগা নাই কাৰণ মোৰ ৱাইফে যেতিয়া আজি মই ইছলাম ধৰ্মীক মোৰ জানি পিনে মোলৈ বিয়া হৈছে কাৰণ তাইতো সকলো ত্যাগ লাভ মেৰেজ আছিলে ন হয় হয় যেতিয়া গোটেই ত্যাগ কৰি মোলৈ আহিছিলে নিশ্চয় মই কথাখিনি গোটেই কথাখিনি তেওঁ ভাবিব লাগিব এইটো নহয় আজি তাৰিখত মোৰ বিশেষকৈ এতিয়া মোৰ ৱাইফে মোৰ বাচ্চাকেইটাক মই শুকুৰবাৰে আজি মছজিদলৈ যা বুলি মই কৈয়ে নাপালোঁ কিন্তু তাইহে পঠাই দিয়ে মছজিদলৈ যা অমুকত যা তমুকত যা কিন্তু সেনেকৈ বস্তুবোৰ কিন্তু আমাৰ চলিছে সুন্দৰকৈ কিন্তু ইয়াতে কোনো বিতৰ্ক বা কিবা নাই আজি মোৰ ৱাইফৰ ঘৰত কিবা যদি পূজা পাতল হয় বা নাৰায়ণ পূজা হয় কিবা থাকে মোৰ গোটেই মোৰ ল'ৰাৰ পৰা আদি কৰি ৱাইফে তাতে থাকে মোৰ এইটো কথা নাই আমাৰ দুৰ্গা পূজা আহিলে ৱাইফে আমি বাচ্চা ধুনীয়াকৈ খাওঁ আমি চাবলৈ যাওঁ কৰিবলৈ যাওঁ সেইটোতো কোনো বাধা নাই কাৰণে এইবোৰ এটা ধৰ্মটো এখন বেলেগ বস্তু সুকীয়া বস্তু আৰু ইয়াতে কোনো ব্যক্তিগত আহি নপৰে কথাটো যে ধৰ্ম এটা এনেকৈ কৰিলে বা গ'লে এই তাৰিখত যে মই হিন্দু হৈ যাম বা এনেকুৱা ধৰণৰ হ'ম সেইটো নহয় আজি মোৰ ৱাইফ দীপিকা কলিতাই আছে এতিয়াও আছে নেকি এতিয়াও দীপিকা কলিতা মইতো এবাৰ গাড়ী পাৰিছিলোঁ গাড়ী এখন ল'লোঁ মই গম নাপাওঁ তাইৰ নামত লৈছে তাই দীপিকা ৰহমান বুলি মাৰি থৈ দিলে গাড়ীখন কিবা ট্ৰেন্সফাৰ কৰি দিব লগা হ'ল গৈ পিনে দেখিছোঁ RC-ত নিমিলে কাৰণ কাগজত আছে দীপিকা কলিতা মই ক'লো এইবোৰ কি কৰিলি তই লাষ্টত মই কৈছোঁ যেনেকৈ আছোঁ এনেকৈ থাক কাৰণ কেলৈ এতিয়া কলিতা ৰহমান কৰি তোক কৈ কি লাভ আছে তই কলিতাই থাক কিন্তু কথাটো ৰহমান দি হৈ পিনে বেলেগ আৰু পৰিৱৰ্তন দেখাব লগা নাই কিন্তু যিটো এখন ঘৰৰ যিটো কালচাৰ যিটো ঘৰ এখনৰ যেনে চলিব লাগে আৰু ঘৰ এখন চলাটো বিভিন্ন ধৰণৰ কথা থাকে চাই হিন্দু হওক চাই মুছলমান হওক কাৰণ এটা ঘৰখন বিশেষকৈ বিভিন্ন ধৰণৰ পন্থা থাকে সুখ দুখ বিভিন্ন ধৰণৰ কাৰণ থাকে এইখিনিহে চলাই নিয়াটোহে আচল ধৰ্ম কাৰণ কেলৈ হিন্দু হৈও সেইটো নোৱাৰিব পাৰে এটা মুছলমান হৈও সেইটো নোৱাৰিব পাৰে কাৰণ কেলৈ যিহেতু আমাৰ ঘৰৰ পৰিয়াল যথেষ্ট ডাঙৰ আমাৰ ছোৱালী 5জনী আৰু মোৰ ল'ৰা অকলে বাকী চব বিয়া হৈ গ'ল এতিয়া মোৰ জোৱাই 5টা এতিয়া ভণ্টি 5টা 10টা ল'ৰা ছোৱালী ভাগিন 10টা 15টা এই 15টাৰ ভূমিকাটো তাই ল'ব লাগিব সেইকাৰণে তাই নাই হিন্দু হৈ চলাব পাৰিব নাই মুছলমান হৈ চলাব তাই কিন্তু এটাই হৈ চলাব পাৰিব বৌয়েক আৰু মামীয়েক হৈ পিনে বৌয়েক আৰু মামীয়েকে তাই ঘৰখন চলাব পাৰিব কথাটো মূল কথাটো সেইটো আপোনাৰ হাতৰ এইবোৰ কি জন্মৰ পৰাই নে নহয় অকণমান যদি কয় নাই নহয় এইটো একচুৱেলি মোৰ আপোনাৰ 2004 মানত এবাৰ এক্সিডেণ্ট হৈছিলে মটৰচাইকেল গণেশগুৰিত
চাইৰ মটৰচাইকেল তেতিয়া য়ামা আছিলে হোৱাৰ পিছত তেতিয়া মোৰ আপোনাৰ সন্ধিয়া টাইমত আছিলে সন্ধিয়া টাইমত হোৱাৰ পিছত মোৰ হৈ গ'ল ঠিক ঠাক হৈ গ'ল মাজতে মোৰ অকণ লিপষ্টত কিবা দাগি পৰিছিলে তাৰপিছত গৈ পিনে আপোনাৰ মই হেৰিত দেখালোঁ কি কয় আপোনাৰ নিৰাময় ফাৰ্মাচী এখনত তাৰপিছত মোক ক'লে যে তোমাৰ এনেকৈ এটা ইণ্টাৰনেল এটা প্ৰব্লেম এটা আছে এইখিনি মেডিচিন খালে ভাল হ'ব ভাল হৈ পিনে গ'ল মোক ওলটাহে কাল হ'ল তাৰপিছত কাল হ'ল তাৰপিছত আৰু তাত কিন্তু চিকিৎসা বিশেষ নকৰিলোঁ তাৰপিছত এনেকৈয়ে থাকি গ'ল আৰু মোৰ আৰু চিকিৎসা বিশেষ আৰু কৰিবলৈ মন নগ'ল নগ'ল কাৰণ কেলৈ চিকিৎসাটো যিবোৰ কয় ইটো নাখাব সেইটো নাখাবা এইটো নাখাবা মই বোলো মোৰ কাৰণে সম্ভৱ নহয় যদি চবেই নাখাম তেতিয়া তেনেহ'লে জীয়াই থকাতকৈ সমান তাতকৈ এনেকৈ থকাই ভাল এনেকৈ থকাই ভাল আৰু আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড আছে মানে আপুনি আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ আমি জানিবলৈ বৌক আমি এটা ফোন লগাই দিম বৌৰ পৰা জানিম আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ ৱাইফৰ পৰা হয় ৱাইফৰ আৰু লগতে আছোঁ আপুনি ফোন এটা লগাই দিয়ক দীপিকা কলিতা হেল্ল' হেল্ল' হয় দাদাই আমাৰ পডকাষ্টত বহিছে নন পলিটিকেল পডকাষ্ট অ'কে দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে আপোনাৰ ভইচটো শুনি আছে সকলোৱে হয় নেকি হয় তেওঁৰ ভাল গুণ হয় তেওঁৰ ভাল গুণ এটাই খুব মৰমীয়াল আৰু খুব পৰোপকাৰী অ'কে মানে কি ক'ম নিজৰতকৈও হয়তো সকলোখিনিয়ে যেনেকৈ সকলোৱে মানে ভালকৈ থাকক খুব কেয়াৰিং মানুহজন অ'কে আৰু নিজৰ মানে মনৰ যদি কিবা দেখাৰো মানে যদি কিবা বেয়াও হৈ থাকে সেইখিনি কেতিয়াও এক্সপ্ৰেছ নকৰে যিমানখিনি পাৰে পৰিয়াল হওক সমাজ হওক সকলোকে সন্তুষ্ট কৰিব যত্ন কৰে অ'কে বেয়া গুণ বেয়া গুণ বুলি ক'বলৈ বেয়া গুণ সঘনাই কৈ থকা বেয়া গুণ হৈছে নিজৰ স্বাস্থ্যটোৰ কথা নাভাবে ভাত খাই উঠি লগে লগে বিচনাখন লাগে এক্সাৰচাইজ নকৰে অ'কে দাদাই কৈ আছিলে আৰু বোলো বহুত কিবা বেয়া গুণ আছে ক'ব নেকি আপুনি আৰু এটা বেয়া গুণ যিহেতু লাইভ হৈ আছে ইমানো ক'ব নোৱাৰি ঠিক আছে থেংক ইউ কথাটো সঁচাতে ভাত খোৱাৰ লগে লগে আপুনি বিচনাত যাব লাগিব নেকি নহয় তাৰমানে কি এইটো এটা মোৰ এটা বৰ বেয়া অভ্যাস সদায় যিটো কাৰণে আমাৰ মাজত দুটা বাক বিতংগ চলি থাকে তাৰমানে মোক সদায় কয় যে ভাত এটা খাই খোজকাঢ়িবি এতিয়া মই ভাবোঁ যে ভাত এতিয়াতো খোজ খাই কি খাম মই আহি পিনে মই কিন্তু জহা চাউলে ভাত খাওঁ বা এনেকৈ ধৰণৰ মোক লাগিবই জহা চাউলে মই যিটো খাবৰ কাৰণে বা এনেকৈ জীয়াই থাকিবৰ কাৰণে কষ্ট কৰি খাওঁ খাই উঠি মই খোজকাঢ়িবই লাগে তেতিয়াহ'লে খোৱাৰ মোৰ কি প্ৰয়োজন কিয় আছে খোৱাটো প্ৰয়োজনে নাই মই খাই পিনে যদি আৰাম কৰিব নোৱাৰোঁ মই খাই উঠি খোজকাঢ়াৰ প্ৰয়োজন কিয় কাৰণে আছে তাতকৈ মই ব্ৰেড খাই খোজকাঢ়িম নহয় খাব লাগে যদি খোজকাঢ়িব লাগে মই ৰাতিপুৱা খালী পেটত খোজকাঢ়িম খালী পেটত খোজকাঢ়িম মই ভাতকেইটা খাই উঠি খোজ কিয় কাঢ়িম ভাতকেইটা ইমান ইমান সুন্দৰকৈ বনাই দিয়ে খাই উঠি মই সেইকেইটা আকৌ হজম কৰিবৰ কাৰণে খোজ কিয় কৰিবলৈ ধুনীয়াকৈ বহি পিনে শুই পিনে হজম কৰিম কাৰণ কি সেইকেইটা বৰ কষ্টকৈ খাইছোঁ সেইটো কাৰণে আৰু এটা বস্তু ক'লে আপুনি মানে বহুত আপুনি কোৱা কথাটোৱে বৌ ক'লে যে আপুনি বহুত বস্তু মেনেজ কৰিব পাৰে মানে আপুনি মাষ্টাৰ মাইণ্ড বুলি ক'ব লাগিব চব বস্তু মেনেজ কৰিব পাৰে আপুনি তাৰমানে কোনো বেয়া নাপায় তাৰমানে ন এনেকৈ মেনেজ কৰে তাৰমানে কি আপোনাৰ বিশেষকৈ আৰু বিশেষকৈ মই এইটোতো ক'লেতো মোকতো খেদি পঠাব ঘৰৰ পৰা একদম মই একেবাৰে একদম চাগে ঘৰ নাপাওঁতে গৈ আপোনাৰ কাৰণ কি তাৰমানে কি মহিলা চলোৱা আৰু দেশ চলোৱা একেই কথা একেই কথা কাৰণ কেলৈ মই কেতিয়াবা মোৰ ৱাইফকো বুজাওঁ মই যেনেকৈ মই অলপ কৈছোঁ এতিয়া তেওঁ মোৰ কাৰণে ৱাইফ কাৰোবাৰ কাৰণে মামীয়েক কাৰোবাৰ কাৰণে খুৰীয়েক কাৰোবাৰ কাৰণে বৌয়েক আৰু মাৰ কাৰণে হ'ল বোৱাৰীয়েক কিন্তু মানুহগৰাকীটো এটাই কিন্তু চৰিত্ৰ বহুত আৰু সেই গোটেই চৰিত্ৰত তাই অভিনয় কৰিব লাগিব আৰু সেই অভিনয় কৰাখিনিতো ময়ে শিকাই দিব লাগিব কাৰণ গোটেই তালমিলটো কেনেকৈ চলিব লাগে আৰু সেই বস্তুখিনিকে কেতিয়াবা বস্তুত আৰু মই এটা তাৰমানে কি তাই এটা জানে মই তাৰমানে কোনো বস্তু এটা মই নেগেটিভ নলওঁ যিমানে টান কাম নহওক কিয় মই কিন্তু এটা বস্তুলৈ চেষ্টা কৰোঁ তাক মই বাই হোপেন কৰিহে এৰিম কিন্তু হওকটা বেলেগ কথা সেইটো ভাগ্যৰ লিখন কিন্তু মই নেগেটিভ এটা মানুহৰ যদি বেমাৰো হৈ থাকে
মই কওঁ কালি আপুনি ভাল হৈ আছে কিয় ইমান টেনশ্যন লৈ আছে এই আপুনি হাঁহক টেনশ্যন লওক এইবোৰ কি কি কথা একো নহয় তাৰমানে কি এটা বস্তু কৈ চাইছোঁ নেগেটিভটো যিটো মানুহৰ চিন্তাধাৰাত সোমাই থাকে সেই মানুহটোৱে কিন্তু ঘৰতে উজত খাই পৰে আৰু দিনে দিনে মানে শেষ হৈ যায় মানসিক হিচাপে ভাগি পৰে 100%। হা মই এইটো কাৰণে কিছুমান মানুহক যথেষ্টখিনি উৎসাহ দিব পাৰিছোঁ কিন্তু কথাটো মনত দুখটো মোৰ লাগিছে কিন্তু সেই বস্তুটো মই অকল লুকুৱাই থৈ দিওঁ মানুহজনৰ ভালৰ কাৰণে যেন তেওঁ যেন মানুহজনে অকণ উৎসাহ পায় কাৰণ দুখটো মানুহ দি পিনে আকৌ দুখ জাপি থৈ অহা নিচিনা হ'বতো এতিয়া মানুহজনৰ ওচৰত গৈ মই এজন মানুহক গৈ দুখৰ কথাই পাতি আহোঁ তাৰ দুখৰ ওপৰত আকৌ মোৰ দুখখিনি জাপি দি আহিলোঁ তাতকৈ মই তেওঁৰ দুখৰ ওপৰত যদি সুখখিনি জাপি থৈ আহোঁ তেওঁ নিশ্চয় ভাল পাব সেইখিনি অকণমান কমি যাব বিষটো কমি যাব তেনেকুৱা ধৰণৰ আৰু এই বস্তুটো কিন্তু বহুত এটা ভাল কথা আপুনি কৈছে যে নিজৰ কথাখিনি আমি বেলেগৰ ওচৰত ক'ব নালাগে সুখৰ কথা ক'ব লাগে বা দুখৰ কথা ক'ব নালাগে বাট আপোনাৰ নিজৰ দুখ আপুনি যেতিয়া বেলেগক শুনাই থাকিব দুখটো আৰু বেছি বাঢ়িয়ে থাকিব নকমে নহয় বাঢ়ি থাকিব ঠিক তেনেকৈ কথাখিনি আমাৰ আপুনি যিহেতু ক'লে মই পলিটিক্সত আহিছোঁ MLA হ'বলৈ বা MLA খেলাৰ কোনো মোৰ পৰিকল্পনা নাই পলিটিক্সত আহিছিলে কিয় আৰু পলিটিক্সত আহি কেনে যিখিনি আপোনাৰ মটিভ আছিল সেইখিনি চেঞ্জ কৰিব পাৰিছেনে চাওক পলিটিক্সত আহি পিনে কাৰণ কেলৈ কিছু কাম কিন্তু মই কৰিব পাৰিছে বুলি মই ঠিক ক'ব নাযাওঁ কাৰণ কেলৈ 100% হৈছে বুলি কোৱাটো উচিতো নহয় আৰু উচিত এইটো কাৰণে হ'লেও নকওঁ কাৰণ কেলৈ চৰকাৰে নিদিব নহ'লে নিদিব কাৰণ কেলৈ সদায় নাই পোৱা কাৰণ কেলৈ এৰোপ্লেনখন বিচাৰিলেও মই চাইকেলখন পাম কথাটো তেনেকুৱা হৈছে মোৰ চিন্তাধাৰাখিনি কাৰণ কেলৈ মই বিচাৰোঁ এৰোপ্লেন বিচাৰি থাকিম কিন্তু পাওঁতে চাইকেল পাম বুলি ময়ো জানো কিন্তু বিচাৰিম কিন্তু এৰোপ্লেনখনে চৰকাৰে তেতিয়াহে দিব কিন্তু 8 তাৰিখত বিশেষকৈ মই এটা কাৰণে বিশেষকৈ BJP নেতৃত্ব চৰকাৰে মই কি দায়িত্বত পাইছোঁ নাপাইছোঁ বা কি দায়িত্বত আছোঁ ডাঙৰ কথা নহয় কিন্তু মোৰ যিটো লক্ষ্য উদ্দেশ্য আছিল বিশেষকৈ আমাৰ মুছলমান সমাজত এটা কিন্তু এটা বিপুল এটা পৰিৱৰ্তন এটা আহিছে কেনেকুৱা পৰিৱৰ্তন মানে কেনেকুৱা আহিছিলে এতিয়া আমাৰ কিছুমান জেগা মই ঠাইবোৰত নকওঁ ধৰকচোন 8 তাৰিখত কিছুমান ইলিগেল বিজনেছৰ ক্ষেত্ৰত ক'বলৈ যাওঁ এই বস্তুৰ ওপৰত কিন্তু কিছুমান এৱাৰনেছ আহিছে গাঁওবোৰে কিন্তু আগবাঢ়ি আহিছে মই কিন্তু এইবোৰ খুব মন কৰি থাকোঁ এতিয়া আৰু এটা বস্তু আপুনি বিশেষকৈ আমাৰ 3 তালাকৰ ক্ষেত্ৰত যিটো এটা সমস্যা আছিল সেইটো নিশ্চয় আপুনি দেখিছে আমাৰ কেনেকুৱা বোলে তৰকাৰীত বোলে বেছি নিমখ হ'ল সেইটোও তালাক দি দিয়ে বোলে আজি বোলে কিবা কথাত খং উঠিল সেইটোতো তালাক দি দিয়ে তেনেকুৱা কথাটো তাৰমানে কি তালাক শব্দটো ইমান সহজলভ্য হৈছিল যিটো কাৰণে একচাম মানুহৰ কাৰণে এটা অভিশাপ হৈছিল কিন্তু এই চৰকাৰখিনি 3 তালাকৰ ক্ষেত্ৰত যিটো ব্যৱস্থা কৰিলে তাৰ কাৰণে কিন্তু যথেষ্টখিনি ভাল হৈছে আৰু চবতকৈ ইণ্টাৰেষ্টিং কেছ 8 তাৰিখত চাব যায় কিন্তু নিশ্চয় আপুনি দেখিছে সংবাদ মাধ্যমত বা মই দেখি আছোঁ যিটো বাল্য বিবাহৰ কিন্তু ক্ষেত্ৰত বিশেষকৈ এইখন চৰকাৰ মই চৰকাৰক সেইকাৰণে মই ধন্যবাদ দিবই লাগিব কাৰণ ধন্যবাদৰ পাত্ৰ 8 তাৰিখত চৰকাৰ আহিছে গৈছে বহুত গ'ল কিন্তু যিবোৰ উদ্দেশ্য লৈ পিনে চৰকাৰবোৰ আহিছিলে বা বিশেষকৈ মই কংগ্ৰেছৰ কথাই ক'ব যাওঁ তেওঁলোকৰ যিটো 70 বছৰ যিটো কাৰ্যকাল মুছলমানকতো বেহেষ্ট পঞ্চাই দিম বুলি কৈছিল তেওঁলোকক সেই আল্লাহ নামতে ভোটটো লৈছিলে কিন্তু সেই মানুহখিনি সংস্কাৰৰ কাৰণে কি ব্যৱস্থা কৰিলে এই বিজেপি চৰকাৰে যিটো বাল্য বিবাহৰ ক্ষেত্ৰত যিটো ব্যৱস্থা কৰিলে এইটো নিশ্চয়তো আপুনি প্ৰশংসা কৰিব লাগিব চৰকাৰখনক কাৰণ কেলৈ এইটোৰ কাৰণে যথেষ্টখিনি মানুহ ডিপ্ৰাইভ হৈছিল কাৰণ কেলৈ হোৱাৰ মূল উদ্দেশ্য আছিল বাল্য বিবাহৰ মই যিখিনি জানো কাৰণ ইয়াৰ উদ্দেশ্য আছিলে যে তেওঁলোকে সেই ছোৱালীজনী ভৰণ পোষণ দিয়াৰ পৰা পঢ়া লিখাৰ পৰা সমৰ্থক নহয় তাৰ ফলত তেওঁলোকে কি কয় সেই ছোৱালীজনী ভাবে যে সোনকালে বিয়া দিলে আমি গোটেই জনজাতৰ মুক্তি মই যিখিনি মই নিজেই ব্যক্তিগত যিখিনি মই ঘূৰি ফাকি যিখিনি মই গম পাইছোঁ কিন্তু মূল সমস্যা আছিল এইটো নহয় যে ছোৱালীগৰাকীক তেওঁলোকে মুছলমান গানে বিয়া দিব খুজিছিল সেইটোও নহয় সেইটো ক'লেও ভুল হ'ব কিন্তু তেওঁলোকৰ আৰ্থিক যিটো দুৰৱস্থা এই দুৰৱস্থাৰ পৰিত্ৰাণ পাবৰ কাৰণেহে কিছুমান ৰাস্তা তাৰমানে এনেকৈ ল'ব বাধ্য হৈছিল আৰু এইবোৰ ক্ষেত্ৰত কিন্তু তাৰ মাজতো কিছুমান ভুল কাম হৈছিল নোহোৱা নহয় কাৰণ কেলৈ আমি এটা আমাৰ গাঁওবোৰতো দেখিছোঁ মই বিশেষকৈ মই দূৰৰ কথা নকওঁ মোৰ নিজৰ গাঁওখনে কওঁ কাৰণ কেলৈ আমি আল্লাহতকৈ মোল্লাক বেছি বিশ্বাস কৰিছিলোঁ 100% কাৰণ কেলৈ আমিতো যেতিয়া নামাজ পঢ়িব যাওঁ বা ডাঙৰ যিখন সমাজত মছজিদত যেতিয়া নামাজ হয় বা ডাঙৰ ঈদগাহ বা এনেকুৱা ধৰণৰ হয় তেতিয়ানো আমাৰ আগত ইমামত থাকি আমাৰ কি কয় যে আপোনালোকে যদি একো নাজানে ক'ব যে ইমামৰ নিয়তে আমাৰ নিয়ত কথাটো আমাৰ হ'ল কথাটো তেনেকুৱা ধৰণৰ এতিয়া ইমামৰ নিয়তে আমাৰ নিয়ত এতিয়া আমিও এতিয়া সেনেকুৱা এজন মুছলমান ইমামৰ নিয়তেৰে আমাৰ নিয়ত কিন্তু ইছলামৰ যিটো নীতি আৰু ইছলামৰ যিটো আপোনাৰ ব্যাখ্যা
যিটো 5টা স্তম্ভ সেইটোত কেইটা মানুহ চলিছে সেইটো আচল কথা আৰু গোটেই জোনাবসকলে তেওঁলোকে এই ক্ষেত্ৰতো মাত নামাতে আৰু এতিয়া বাংলাদেশত মই যিখিনি জানো বিশেষকৈ এই আপোনাৰ জনসংখ্যাৰ ক্ষেত্ৰত কিন্তু এই জোনাবসকলে যথেষ্টখিনি এৱাৰনেছ কিছুমান আনিছে তাৰ কাৰণে যথেষ্টখিনি পৰিৱৰ্তন হৈছে আমাৰ অসমতো যথেষ্টখিনি আপোনাৰ হৈছে এতিয়া লাহে লাহে বাল্য বিবাহটো যেতিয়া বন্ধ হৈছে হ'লেতো জনসংখ্যাটো কমি যাব তেনেকৈ ধৰকচোন এই জনসংখ্যা এটা কিন্তু ডাঙৰ সমস্যা আমাৰ এটা আৰু যাৰ কাৰণে আপোনাৰ মাইনৰিটি অঞ্চলত বা মুছলমান অঞ্চলত আৰু বিশেষকৈ বিবাহটো যেতিয়া আপোনাৰ বাল্য বিবাহটো যেতিয়া বন্ধ হৈ যাব বা এনেকুৱা কিছুমান ইলিগেল মেৰেজ কিছুমান বন্ধ হৈ যাব নিশ্চয় পপুলেশ্যনটো গ্ৰ'থ কৰাৰ কিছুমান জেগাত কমি যাব তেতিয়া অৰ্থনৈতিক তেওঁলোকে অলপমান হৈ যাব আৰু সেইকাৰণে মই ভাবোঁ যে এইখন চৰকাৰ আহি বিশেষকৈ মুছলমানৰ ৰাজনীতিক কোন বিধায়ক হৈছে নহৈছে ডাঙৰ কথা নহয় কিন্তু বিশেষকৈ মুছলমানৰ অঞ্চলত এটা কিন্তু ধুনীয়া এটা এৱাৰনেছ আহিছিল কাৰণ আপোনালোকে শুনিছিল চাগে আপোনালোকে ভাবিছিল হয় বিজেপিয়ে এটা কথা কৈছিল মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে আমি তুষ্টিকৰণৰ ৰাজনীতি নকৰোঁ এটা শব্দটো শুনিছিল চাগে কিন্তু এইটো কোৱা নাছিলে মুছলমানে আমাক বিজেপিক ভোট দিয়ক কাৰণ ভোটটোতো চবেই দিব কিন্তু তেওঁলোকে যি কাক ভোট দিব কিয় ভোট দিব সেইটো যদি বুজি নাপায় তেতিয়া ভোটটো লৈ পিনে তেওঁলোকৰ কিবা লাভ আছে নেকি তেওঁলোকে বুজি পিনে ভোট দিয়ক তে কাক দি আছে কিহৰ বাবে ভোটটো দি আছে দিলে তেওঁলোকৰ কি হ'ব এই এৱাৰনেছত তেওঁলোকে আহিব লাগিব নহ'লে আপোনাৰ কেইটামান মানুহৰ চিন্তাধাৰাত তেওঁলোকে ভোটটো দিব সেইটোতো কথা নহয় ভোটটোতো দিছিলে 70 বছৰে ভোট দিছিলে কংগ্ৰেছক কি পালে আজিও সেই কোলাত গৈ লৈ পিনে আপোনাৰ কেছটো লৈ পিনে চাদ ঢালাই হ'লে শিলৰ ওপৰত বাচ্চাটো বাঢ়ে তেনেকুৱা এটা পৰিৱেশটো আপুনি মাজে সময়ে দেখা পায় তেনেহ'লে কিন্তু আহি ধৰক আমাৰ চৰকাৰে যিখিনি আঁচনি মাইনৰিটি এলেকাত যথেষ্টখিনি পাই আছে আপোনাৰ চাউল দালিৰ পৰা আপোনাৰ যিবোৰ আঁচনি আপোনাৰ দি আছে বৰ্তমানলৈকে যথেষ্টখিনি দি অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ কি যথেষ্টখিনি দিছিলোঁ আঁচনি এই আঁচনি কৈছে নেকি মুছলমানসকলে পোৱা নাই আগতে এটা আঁচনি পাব লগা হ'লে কিমান কাবুতি মিনতি কৰিব লগা হয় কাৰণ বিধায়কৰ ঘৰত যাব লাগিব মাজৰ মানুহ ধৰিব লাগিব ধৰি পিনে তাৰপিছতহে পাব কিন্তু এইখন চৰকাৰটো তেনেকৈ নহ'ল আৰু চবতকৈ তাৰমানে এইখন চৰকাৰ মই প্ৰথমতে আপোনাক কৈছোঁ এইখন চৰকাৰে প্ৰথমতে আহি NRCটো কৰি দি মুছলমানসকল বাকচত থকা মুছলমানসকল উদ্ধাৰহে কৰিলে আৰু সেইখিনি যিখিনি মানুহ কংগ্ৰেছে লৈ পিনে চলি আছিল সেইখিনিতো এটা ব্লেকমেইল কৰি আছিল আপোনাক ক'লোৱে 2টাক ৰাখি পিনে 18টা ভোট লৈ আছিল সেইটোৱে ৰাজনীতি চলি আছিল তেনেকৈতো আপোনাৰ এটা সময়ততো আপুনি আন্দোলন সময়ত যেনেকৈ নিশ্চয় শুনিছিল চাগে যেনে PFI পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া আজি এই পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া ক'ৰ পৰা আহিলে কেনেকৈ আহিলে আজি গুৱাহাটী কেনেকৈ জন্ম পাল এইটো এটা ডাঙৰ ৰহস্য যাৰ কাৰণে ধৰকচোন বিভিন্ন সময়ত মই ফেচবুকত হওক বা পেপাৰ ষ্টেটমেণ্টত যথেষ্টখিনি এটা সময়ত লিখিছিলোঁ ইয়াৰ পৰা PFIৰ ওপৰত তাৰপৰা কিছু সংখ্যকে মোক অলপমান বেয়াও পাইছিলে কিন্তু কথাটো হ'ল মই এইটো নহয় যে মই PFI কি কৰিছে মই সেইটো মতলব নহয় PFI যিখিনি কৰি আছে সেইখিনিৰ মোৰ মতলব আছে কাৰণ PFI কিছুমান জেগা নিৰ্দিষ্ট জেগা বাছি লৈছিলে যিখিনি জেগাত সেই মানুহখিনিক চলাব পাৰে আৰু সেই মানুহটো বিপথে পৰিচালিত কৰিছে কিছুমান এনেকুৱা বিতৰ্কিত আপোনাৰ গোহাৰি পত্ৰ ছপায় বা এনেকুৱা ধৰণৰ কাম কৰে যিটো আপোনাৰ এইটো এটা ভাৰতীয় সংবিধানতে নপৰে আৰু তেওঁ সংবিধানৰ বিৰুদ্ধে কিছুমান যদি কাম কৰিব যাব তেতিয়া আমাৰ মাজত এটা বিভেদৰ সৃষ্টি কৰিব সেইকাৰণে কিছুমান মানুহে এনেকৈ PFI যিটো আমাৰ অসমত বিনোদ মই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ মই আগতে দিছোঁ অসমতে PFI নিষিদ্ধ কৰিব লাগে এইটোলৈ যথেষ্টখিনি মাত মাতিছোঁ PFI ছ'চিয়েল মিডিয়াত বিশেষকৈ এইটো নহয় যে ধৰ্ণা দিছোঁ কিবা দিছোঁ কাৰণ PFIৰ পিছত আপোনাৰ তেওঁলোকৰ নামটো যেতিয়া বেন কৰিলে তাৰ CFI বুলি এটা খুলিলে CFI যিখিনি ইণ্টাৰনেশ্যনেল যিখিনি আপোনাৰ উকিল হওক বা এনেকৈ হ'লেও ভাৰ্চুৱেল আপোনাৰ হোৱাটছআপ গ্ৰুপ খুলি তেওঁলোকে সেইটো কৰিলে সেইটোতো চৰকাৰৰ দৃষ্টিগোচৰ হ'ল আপোনাৰ আজিতো সেই CFIটো বন্ধ হৈছে কিন্তু এনেকুৱা ধৰণৰ কাম কৰি কি লাভ আছে তাৰিখত আমাৰ মুছলমানৰ বুলি মই ক'বই যাওঁ যদি এতিয়া 2টা ভাগত যদি মুছলমানক ভগাব যাওঁ এটা গৰীয়া বুলি ক'লোঁ বা এটা আমি আমাৰ পমুৱা মুছলমান বা মিয়া মানুহখিনি ক'লোঁ কিন্তু প্ৰব্লেমটো ক'ত হৈছে গম পায়নে এতিয়া গৰীয়াৰে কিমানকেইটা সংগঠন আছে গৰীয়া আছে মৰিয়া আছে কিবা আছে অমুক আছে মই এবাৰ এখন মঞ্চত মই কৈছিলোঁ পেটখনত দেখা পালোঁ গৰীয়া মৰিয়া কিবা জাতীয় পৰিষদ বুলি এতিয়া মই ক'লোঁ কালি যে আপোনাৰ গৰীয়া মৰিয়া জাতীয় পৰিষদ এটা পেটত লিখিছে কালি যে এইটো ডিপাৰ্টমেণ্টৰ কিবা ক'বা এইটো বিভাগৰ যিকোনো হ'ব লাগে এতিয়া গৰীয়াটো চেয়াৰমেন হ'ব নে মৰিয়াটো হ'ব নে দেশীটো হ'ব মোৰ সেইটো মই একমত নহয় এতিয়া ধৰক এতিয়া আমাৰ সংখ্যালঘু অঞ্চলত যিখিনি আমাৰ মিয়া বুলি কওঁ
তেওঁলোকৰ মাজতো সংগঠন কিমান, তেওঁলোকৰ সংগঠনটো আপোনাৰ আজি আমচুৰ পৰাই আহি পিনে ইমান সংগঠন চলি আছে, যিটো মানে দিছোঁ আমচুৱে আছে, তেওঁলোকে থাকক। এতিয়া আপুনি দেখিব যে চুপাই নতুন নতুন সংগঠন সৌ সেইদিনাখন আৰু এটা দেখিবলৈ, নামটো মই নকওঁ তেখেতৰ, চাগে চিনিও পাব, দুজনমানে দেখি ছ'চিয়েল মিডিয়াত দেখা পালোঁ, তেওঁ এটা সংগঠন কৰিলে, মই বাধাও দিছিলোঁ। তেওঁ নামটো দিলে মুছলিম জাতীয় পৰিষদ। ভাল মানুহ। কিন্তু কথাটো হ'ল, মই তেওঁক প্ৰশ্ন কৰিছিলোঁ যে এই মুছলিমটো জাতি কেতিয়া হ'ল? প্ৰথম প্ৰশ্নটো আছিল মই এইটো, মুছলিমটো জাতি কেনেকৈ হ'ল? আৰু কথাটো হ'ল, এই মুছলিম জাতি বুলি কৰি এনেকুৱা ধৰণৰ মানুহৰ এটা বিভ্ৰান্তি কৰি, তাৰমানে তেওঁলোকে এতিয়া গাঁৱত যেতিয়া আপোনাৰ, মই তেওঁ বিৰোধ কৰিবলৈ কোৱা নাই, মই ব্যক্তিগত তেওঁ মোৰ লগত ভাল, সেইটোত মই কোনো দ্বিমত নাই, কিন্তু কথাত তেওঁৰ কাৰ্যখিনি কিছু বস্তু মই অকণ দিগদাৰ পাওঁ, কাৰণ এই সাধাৰণ মানুহবোৰ আকৌ বিপথে পৰিচালিত হয়। কাৰণ তেওঁলোকে ভাবে যে ডিঙিত গামোচাখন লৈ এজন গৈ পেলাই গাড়ী এখনত নামিলে ডাঙৰ নেতা বুলি ভাবি যায়, এটা মুছলিম পৰিষদৰ ডাঙৰ নেতা, কিন্তু সেইটো নহয়। সেইটো মইতো ক'ব গ'লে এনেকুৱা ধৰণৰ চৰকাৰক বেন কৰিবলৈ দাবী জনাম দুদিনৰ পিছত। কাৰণ কেলৈ এনেকুৱা বছৰ সমাজত এটা বিভ্ৰান্তি সৃষ্টি কৰে। কাৰণ কেলৈ তেওঁলোকে কৰিব লগা আছে কৰক, এটা সংগঠন কৰক বা এনেকৈ কৰক, চৰকাৰৰ কি দিছে নকৰে, তেওঁলোকে আমাৰতো যথেষ্টখিনি আছে। আজি ডেভেলপমেণ্টৰ ক্ষেত্ৰত কওক, আজি আপোনাৰ 3 তালাকৰ ওপৰত কওক, জনসংখ্যাৰ ওপৰত কওক, শিক্ষাৰ ক্ষেত্ৰত কওক, তেওঁলোকে এইবোৰৰ ওপৰত কাম কৰক, এৱাৰনেছ কৰক, আমিও আছোঁ লগত। কিন্তু এটা সংগঠনৰ নাম দি আৰু সেই কামটো গৈ পিনে গাঁৱে গাঁৱে গামোচা পিন্ধি, সেই বস্তুটো কিন্তু মই পক্ষপাতি নহয়। কাৰণ আৰু তেওঁলোকে কালি কি হ'ব, গৈ পিনে কোনোবা এটা দলত গৈ পিনে আকৌ সোমাই পিনে আমি অমুকটো সংগঠনৰ পৰা অমুক দায়িত্বত অমুক আছোঁ। কাৰণ এই পাপত গজা কিছুমান কামত কিছুমান কাৰণে সমাজৰ ক্ষতি হোৱাটো মই নিবিচাৰোঁ। এইটো কিন্তু মই সদায় কিন্তু একমত নহয়, দ্বিমত কিন্তু লাগে তেওঁ মোৰ ব্যক্তিগত চিনাকি হওক, কিন্তু মই তেওঁৰ ব্যক্তিগত মোৰ লগত কোনো ক্ষতি নাই, মোৰ পৰিচয় আছে, মই এদিন কৈছিলোঁ। কিন্তু মই কিন্তু সুবিধা পালে ক'ত পালে কিন্তু এইটো বিষয় কিন্তু মই দাঙি ধৰিমেই। কাৰণ মুছলিমটো যিহেতু জাতিয়ে নহয়, তোমাৰ নামটোৱে প্ৰথম ভুল হৈছে, তোমাৰ সংগঠন বাদ দিয়া। কাৰণ মুছলমান জাতি বুলিও ক'লা যেতিয়া, মুছলমান জাতি হ'বই নোৱাৰে। যাৰ কাৰণে এনেকুৱা ধৰণৰ বিভ্ৰান্তি কৰাৰ কাৰণে মই ক'লোঁ মুছলমান এটা শব্দ বুলি কৈছিলোঁ, কাৰণটো এইটোৱে। কাৰণ কেলৈ মুছলমান জাতি নহয় না। আৰু আমাৰ মুছলমানতো মই বেলেগ কথা ক'ব নোৱাৰোঁ, ইমান সংগঠন কৰাৰ প্ৰয়োজনটো কি আছে? তেওঁলোকৰ যিটো চিন্তা লক্ষ্য সেইটোৰ ওপৰত যাওক না। আমাৰতো কৰিম বুলি ক'লে যথেষ্টখিনি আছে, আৰু এটা সমাজৰ কাম কৰিবলৈ জাতি ধৰ্ম কিবা লাগে নেকি, কিবা পৰিচয় লাগে নেকি? নিশ্চয়তো নিজৰ মোৰ গাঁওখনৰ কওঁতে মই কিবা অমুকৰ বিজেপি আহিছে বুলি কোৱাৰ প্ৰয়োজন আছে নেকি? দৰকাৰ নাই। মই নিজৰ গাঁৱৰ ভাষাত, গাঁৱৰ চিন্তাধাৰাত মই তেওঁৰ লগত বহি কথা পাতিলে হ'ল। মই বিজেপি পৰা আহিছোঁ বুলি কোৱাৰ প্ৰয়োজন নাই, কাৰণ সেইখন গাঁৱত চবেই জানে যে বুবু আহিছে, আমাৰ গাঁৱৰে হয়, ই আহিছে। আমাৰ যিখিনি এৱাৰনেছ তেওঁক সেইখিনি বুজাব পাৰোঁ, সেইটোখিনি কথা। কিন্তু ইয়াতে মই অকণমান এড কৰিব লাগিব, যিহেতু গৰিয়া আৰু মিয়াৰ কথা চলি আছে। কেইবাবছৰ আগত যদি আপুনি যায়, অসম বিধানসভাত বহুত গৰিয়া এম এল এ আমি দেখা পাইছোঁ। কিন্তু আজিৰ দিনত একদম নাই বুলি ক'লেও ভুল নহ'ব। এইটোৰ কি কাৰণ হ'ব পাৰে? তাৰমানে চাওক, বিধানসভাত তাৰমানে কি, আপোনাক প্ৰথমতে এটা শব্দ কৈ লওঁ, এই ৰাজনীতিত বিশেষকৈ আমাৰ যিবোৰ সমষ্টি, শিৱসাগৰ কওক, যোৰহাট কওক, বা আমাৰ হাজো কওক, তেনেকৈ কিছুমান সমষ্টি আছে, যিখিনি সমষ্টিত সেই গৰিয়া ভোটখিনি তাৰমানে আপোনাৰ আঞ্জাৰ নিমখ হয়। তাৰমানে কি, সেইখিনি দিলে কিন্তু আপোনাৰ কয় নিমখ দিয়া নাই তৰকাৰী, যেনেকৈ সোধে নিমখ দিয়া নহ'ল, তেনেকুৱা ধৰণৰ। কিন্তু কথা সেই মানুহখিনি যথেষ্টখিনি এটা নিৰ্দিষ্ট ভূমিকা থাকে সেই মানুহখিনি। কিন্তু কথাটো হ'ল এইটো নহয় যে গৰিয়া মানুহক বা এনেকুৱা ধৰণক যে ৰাজনৈতিক বা স্থান দিয়া নাই, কথা সেইটো এটা সুকীয়া পৰ্যায়। আৰু কথাটো এই ক্ষেত্ৰত দলে চাগে যথেষ্টখিনি চিন্তা কৰি আছে, নিশ্চয় কৰিব। কাৰণ এতিয়া আমাৰ চৰকাৰ অহাৰ প্ৰথম কথা হ'ল কিমান দিন, 16 চনতে বিজেপি চৰকাৰ কৰিছে। এতিয়া কথাটো হ'ল আমাৰ এতিয়া ক'ব গ'লে বিজেপিয়ে যিখিনি কাম কৰি আছে, আপোনাৰ সেই গৰিয়া মৰিয়ালৈকে মন্ত্ৰীয়ে বিধায়কলৈকে আহি পোৱা নাই, সেইটো পিছৰ কথা। এতিয়া কংগ্ৰেছে যিবোৰ ড্ৰেইনেজ ছিষ্টেম যিবোৰ বন্ধ কৰি থৈ গৈছে, যিটো ব্লক মাৰি থৈ গৈছে, যিটো সমাজ ব্যৱস্থাৰ, এইখিনি চাফা কৰোঁতে আধা সময় গৈছে। কংগ্ৰেছৰ যিখিনি আমাৰ ড্ৰেইনেজ ছিষ্টেম, যি সমাজ ব্যৱস্থাৰ ওপৰত যিটোখিনি আমাৰ ঢাকন মাৰি থৈছিলে, যিটো ধৰক NRCৰ পৰা আদি কৰি যিখিনি আমাৰ যিখিনি এটা ৰিভলিউচন আহিছে 3 তালাকৰ পৰা, নিশ্চয় মই গম পাওঁ যে কালি গৰিয়া হিচাপে, মই সেইটো নিবিচাৰোঁ যে গৰিয়া হিচাপে এজন মানুহক দায়িত্ব ভাৰ দিব লাগে বা অমুকটো দিব লাগে, মই নিবিচাৰোঁ। এজন সমাজৰ এজন মানুহ হিচাপে বা অমুকটো হিচাপে তেওঁলোকক কৰিব লাগে। কাৰণ কেলৈ হয়, ৰাজনীতি মেৰপাকত
বিভিন্ন জনগোষ্ঠী এটা থাকে সেইটো বা চবেই বিচাৰে নিশ্চয় চৰকাৰখনে কালি যেতিয়া সময় সুবিধা হ'ব নিশ্চয় বিচাৰিব হ'ব কাৰণ আজি মই ক'লোঁ চৰকাৰখন আহা কিমান দিন হ'ল এতিয়া আমাৰ ঘৰ এটা বনালে নিশ্চয়তো সোমোৱাৰ পিছত একেদিনত ঠান ঠিক নালাগে এই কম আমি আলহীলৈ ক'ম নাই এই চকীখন পাৰিছোঁ ৰ'ব ঘৰটো লৈছোঁহে এতিয়া দুদিনটো টাইম লাগিব তেওঁ পিছত মাতিম ভালকৈ মাতিম ঘৰটো সজাই পৰাই লওঁ ঠিক তেনেকৈ আমাৰ এতিয়া আমি চকী টকী পাৰি বহিছোঁহে মাত্ৰ অকণ সময়ৰ প্ৰয়োজন আছেতো কাৰণ কেলৈ সময়ৰ লগত কামখিনি প্ৰয়োজন আছে নিশ্চয় তেতিয়া সময়ৰ লগত সকলো বস্তু হ'ব তেতিয়া সকলোকে আমন্ত্ৰণ জনাব তেতিয়া গোটেইখিনি থেংক ইউ ছ' মাছ দাদা ভাল লাগিলে পডকাষ্ট আপোনাৰ কেনেকুৱা লাগিছে নাই ভাল লাগিল 8 তাৰিখে মই আজি ইয়াৰ মাতিৰ কাৰণে যথেষ্ট ধন্যবাদ দিছোঁ আৰু প্ৰথমতে মই তাৰমানে কি কৈ লওঁ মই যদি মাজতে আহিব নোৱাৰিলোঁ তাৰ কাৰণে কি ক্ষমাও প্ৰাৰ্থনা বিচাৰিছোঁ আৰু আজি যথেষ্টখিনি কথা খোলাকৈ ক'ব পাৰিলোঁ ক'বলৈ কথা যথেষ্টখিনি আছে যে ইয়াত ক'লোঁ কিন্তু ইয়াৰ মাজে মাজে যিখিনি পাৰোঁ তুলি ৰাখিছোঁ তাৰ মই ধৰক দুটা কথা বহু ভুলো হ'ব পাৰে ডাঙৰ ধৰণে কাৰোবাৰ মনত বা আঘাত দিয়া মই সেইটো কথা কোৱা নাই যেতিয়া সমাজৰ যেতিয়া কথা ক'ম মই ব্যক্তিকেন্দ্ৰিক ক'ব নোৱাৰোঁ সমাজখনত যোনে মানে বাস কৰি থাকে তেওঁৰ গাত লাগিবও পাৰে কাৰণ কি সমাজৰ মই দি ক'লোঁ যে বিজেপিত আহি কিছুমান শিকিবলৈ আহিছোঁ নিশ্চয় সমাজ ব্যৱস্থাৰ কাৰণে শিকিব আহিছোঁ কাৰণ সমাজত কিছুমান বেয়া কামটো মই দাঙি ধৰিবই লাগিব আৰু সেই মোৰ প্ৰথম দায়িত্বটো হ'ল সেইটো কথাটো সিমানেই থেংক ইউ ছ' মাছ দাদা নিশ্চয় লগ পাম আকৌ থেংক ইউ